প্ৰথম জাক বৰষুণৰ পিছৰে পৰা ক'বলৈ গ'লে বন্ধ হৈ আছে দক্ষিণ বজাৰী অঞ্চলৰ এটি অতি গুৰুত্বপূৰ্ণ পথ যিটো পথে আচলতে দুখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান চুই যায় বালাপাৰা বজাৰ আৰু নেউলাভিটা বজাৰ আৰু সেই পথৰ মই দৃশ্যাংশ দেখুৱাবলৈ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ কিয়নো এনেধৰণে আচলতে একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবে ক'বলৈ গ'লে পথটো বন্ধ হৈ আছে কিয়নো যিয়ে যেনেকৈ পাৰে তেওঁলোকে পথৰ ওপৰত মথাউৰি সজাইছে যাৰ ফলত পথৰ যি আচলতে পানী নিষ্কাশনৰ ব্যৱস্থা সমূলি ইয়াত বন্ধ হৈ আছে আৰু এনেধৰণে স্থানীয় ৰাইজে কিছু পৰিমাণে তেওঁলোকে কোনোমতে শিল দি বা মাটি পেলাই তেওঁলোকে যাতায়াত কিছু পৰিমাণে কৰি আছে যদিও ক'বলৈ গ'লে প্ৰায় বন্ধ হৈ গৈছে ইয়াত গাড়ী মটৰ চলাটো দূৰৰ কথা এখন চাইকেল চলাই যাব পৰা ইয়াত অৱস্থা নাই অতি গুৰুত্বপূৰ্ণ পথ প্ৰায় 50,000 লোক প্ৰতিদিনে এই পথেৰে অহা যোৱা কৰিবলগীয়া হয় কিয়নো এই অঞ্চলৰ অত্যন্ত অতিকে ব্যস্তপূৰ্ণ ব্যৱসায় প্ৰতিষ্ঠান বালাপাৰা বজাৰ আৰু আন এখন ব্যৱসায় প্ৰতিষ্ঠান নেউলাভিটা বজাৰ সংযোগী এইটো গুৰুত্বপূৰ্ণ পথ আৰু যিটো পথৰ দুৰৱস্থাই এই অঞ্চলৰ ৰাইজক জমৰ যন্ত্ৰণা ভোগাইছে স্থানীয় লোক আছে কি সমস্যা হৈছে সমস্যাৰ সীমা নাই এতিয়া আপোনালোকে আজি অহাৰ কাৰণে আমি যথেষ্ট সুখী হৈছোঁ আপোনালোকৰ জৰিয়তে দি আমাৰ ৰাস্তাটো সংক্ৰান্তত চৰকাৰক যাতে অৱগত কৰায় এইটো আপোনালোকক প্ৰথমে অনুৰোধ জনাইছোঁ এই ৰাস্তাটো আজি 20 বছৰ আগতে এই ৰাস্তাটো বনাইছিলে চৰকাৰে তাৰ পিছৰে পৰা কোনো ধৰণৰ ৰিপেয়াৰিং নাই যাৰ কাৰণে মানে বাৰিষা হ'লে এবুক এককাল পানী হয় আৰু নৌকাৰে অহা যোৱা কৰিব লাগে বৃহত্তৰ বালাপাৰা বজাৰৰ পৰা নেউলাভিটা যিটো ৰোড আৰু এটা মানে গুৰুত্বপূৰ্ণ কথা যে গাড়ীভিটা এখন সেৱাশ্ৰম আছে তাত হাজাৰ হাজাৰ মানুহে তাতে মানে সেৱা কৰিবলৈ যায় কিন্তু এই অৱস্থাৰ কাৰণে মানুহখিনিয়ে মানে যাব নোৱাৰা হৈ গৈছে তাত খোজকাঢ়ি যোৱাটো খোজকাঢ়িতো যাব নোৱাৰে তাত নৌকা ভেলেৰে যাব লাগিব তাত মানুহৰ কিমান যি ক্ষতি হৈছে হিচাপ নাই ইয়াত মানুহ মৰিছেও এইটো ৰাস্তাত গৈ নৌকাৰে মানুহ মৰিছে এনেকুৱা উদাহৰণ আছে যাৰ কাৰণে এতিয়া আমাৰ বিধায়ক মহোদয় স্থানীয় বিধায়ক সুৰুক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়কক যদি এই কথাটো কোৱা যায় তেওঁলোকে এটাই উত্তৰ দিয়ে যে আপোনালোকৰ বজালী অঞ্চল পৰিছে গতিকে এতিয়া বজালী অঞ্চল কি পৰিছে কি বৰপেটাত পৰিছে আমি এইবিলাক জ্ঞাত নহয় আমাৰ কথা হৈছে চৰকাৰে এই ৰাস্তাটোৰ খুব সোনকালে ব্যৱস্থা ল'লে আমাৰ নথৈ আনন্দিত হয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আন এগৰাকী লোক আছে কি সমস্যা হৈছে আমি দেখি আছোঁ পথৰ যি পথ আচলতে পথত একাংশই মথাউৰি হিচাপে ব্যৱহাৰ কৰিছে যাৰ ফলত পথৰৰ পানী ওলাই যাব পৰা ব্যৱস্থা নাই আপোনাক প্ৰথমে আমি ধন্যবাদ জনাইছোঁ আমাৰ সমস্যা বহুত আমাৰ ইয়াত এখন চৰকাৰী মেডিকেল আছে বালাপাৰা আঞ্চলিক হাইস্কুল আছে তাৰপিছত আপোনাৰ বজাৰ বালাপাৰা বজাৰ ঐতিহ্যমণ্ডিত ইয়াত আমি নানান জাতি উপজাতি মিলি এটা সমন্বয় ক্ষেত্ৰ জাগা আমাৰ সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা ইয়াত আমাৰ কিছুদিন আগতে আমাৰ মাননীয় থানেশ্বৰ মালাকৰ ডিচি মহোদয়ে হেৰি কৰিছিল গতিকে ইয়াত এনেকুৱা এটা ঐতিহ্যমণ্ডিত বালাপাৰা থানা আছে বেংক আছে ইয়াত আমাৰ যোগাযোগ বিচ্ছিন্ন হৈ গৈছে এতিয়া কথা হ'ল আমি গাঁঠিৰ ধনেৰে আমাৰ ইয়াত প্ৰথম জীৱিকা হৈছে মৎস্যজীৱী মানুহ আমি বেছি দ ঠাই আমাৰ যিটো গাড়ীভিটা এইটোও জানে আপোনালোকে ইয়াত আমি হিন্দু মুছলমান বঙালী নানান সম্প্ৰদায়ৰ মানুহ আছোঁ আমাৰ সব দিশত ধৰ্মীয় দিশ হওক ব্যৱসায়িক দিশ হওক শিক্ষাৰ দিশ হওক আমাৰ বিৰাট অসুবিধা হৈছে এতিয়া কথা হ'ল আমি দুখীয়া মানুহখিনিয়ে গাঁঠিৰ ধনেৰে যোৱাকালিও আমি শিল ফেলাইছোঁ ৰাস্তাত আৰু ৰাস্তাৰ দুয়োকাষে আপোনাৰ ওখকে মাৰু বান্ধি দিছে কিছুমানে একাংশ লোকে পানী ওলাই যোৱা নাই আৰু আপোনাৰ এই কালভাৰ্ট আছে আপুনি চাওক আগবাঢ়ি গ'লে চাব সেই কালভাৰ্ট ব্লক হৈ আছে এতিয়া অকল পানী ওলাই যোৱাৰ ৰাস্তা নাই ৰাস্তা মেৰামতিৰ কোনো ব্যৱস্থা নাই বিধায়ক মহোদয়সকলে কয় যে তোমাৰ এতিয়া বজালি পৰিলে আগতে কৈছে হ'ব এটা আমি সমস্যাত পৰিছোঁ আমি দেখোন নাগৰিক নে আমি কি কৰোঁ ভোটৰ সময়ত কিন্তু